বিশ্বৰ অৰ্থনীতিত এক প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বৰ যিবোৰ দেশ আছে আমেৰিকাৰ সৈতে যিসমূহৰ আমদানি ৰপ্তানি আছে তেওঁলোক বিপাঙত পৰিছে ঠিক সেইখিনি সময়তে কিন্তু চীনে এবাৰ ৰঙা চকু দেখুৱাইছে আমেৰিকাক আৰু আমেৰিকাৰ এই শুল্ক নীতিৰ বিৰুদ্ধে চীন আৰু আমেৰিকাৰ মাজত যিখন সংঘাত যিখন বাণিজ্যিক সংঘাত হওক বা তেওঁলোকৰ ভিতৰি যি কূটনৈতিক সংঘাত আছে দুয়োখন দেশে বিশ্বত আধিপত্য বিস্তাৰৰ বাবে তেওঁলোকে যেনেকুৱা ধৰণৰ পূৰ্বৰে পৰা এইটো নতুন কথা নহয় চীনৰ সামগ্ৰী আৰু আমেৰিকাৰ সামগ্ৰীৰ মাজত বিশ্বৰ যিসমূহ বজাৰ আছে তাত কোনে নিজৰ স্থান নিগাজি কৰিব পাৰে বা দখল কৰিব পাৰে তাক লৈ কিন্তু বিশ্বৰ প্ৰথম অৰ্থনীতি আৰু দ্বিতীয় অৰ্থনীতিৰ মাজত পূৰ্বৰে পৰা যুঁজ লাগি আছে কিন্তু সেই যুঁজখন এতিয়া এই ডনাল্ড ট্ৰাম্পে যি নতুন উচ্চ নিৰীক্ষৰ শুল্ক নীতি আৰোপ কৰিছে তাৰ পিছত কিন্তু এই বাণিজ্য যুদ্ধ অধিক তুংগত হৈ পৰিছে আৰু বিশেষকৈ ট্ৰাম্পৰ 104% পৰ্যন্ত প্ৰতিশুল্ক ভাবুকিৰ পিছত দুইখন দেশৰ মাজত যি সংঘাত সেয়া স্পষ্ট হৈ পৰিছে আৰু তাৰ পাছতেই বেইজিঙৰ পৰা এটা কথা ঘোষণা কৰা হৈছে যে আমেৰিকাই যিমানেই যি নকৰক আমি শেষলৈকে যুঁজিম আৰু যি সংকট আহিছে সেই সংকটক আমি সুযোগলৈ ৰূপান্তৰিত কৰিম বুলি চীনৰ ফালৰ পৰা কোৱা হৈছে চীনে কৈছে আমি ভাগৰি নপৰো আমি শেষলৈকে যুঁজিম আৰু আমেৰিকাই যদি চীনৰ বিৰুদ্ধে যি 54% প্ৰতিশুল্কৰ তেওঁলোকে আৰোপ কৰিছিল তাৰ প্ৰত্যুত্তৰত চীনেও কিন্তু মাৰ্কিন সামগ্ৰীত আৰোপ কৰিলে 36% আৰু এতিয়া তাক লৈ ডনাল্ড ট্ৰাম্পৰ খং উঠিছে ডনাল্ড ট্ৰাম্প খঙত টিঙিৰ তোলা হৈ উঠিছে আৰু তাৰ পিছত ডনাল্ড ট্ৰাম্পে চীনক সময়সীমা বান্ধি দিছে এটা সময়সীমা বান্ধি দিছে আৰু কৈছে চীনে যদি এই শুল্ক প্ৰত্যাহাৰ নকৰে তেন্তে অতিৰিক্ত 50% শুল্ক তেওঁলোকে চীনৰ সামগ্ৰীত আৰোপ কৰিব বুলি কৈছে আৰু তাৰ ফলতেই মূল পৰিমাণ হ'ব চীনা সামগ্ৰীৰ ওপৰত আমেৰিকাই আৰোপ কৰা শুল্কৰ পৰিমাণ 104% গতিকেলৈ এটা ডাঙৰ কথা হ'ব আৰু 9 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা এই ট্ৰাম্পৰ নতুন শুল্ক নীতিৰ বলবৎ হোৱাৰ কথা আছিল আৰু তাৰ মাজতে এবাৰ আমেৰিকালৈ কিন্তু ৰঙা চকু দেখুৱাইছে চীনে আৰু চীনে কৈছে আমি শেষলৈকে যুঁজিম আৰু এটা কথাত ক'বলৈ গ'লে ট্ৰাম্পৰ নতুন শুল্ক নীতিৰ পিছতেই বিশ্ব বাণিজ্য যুদ্ধত সুযোগ বিচাৰিছে চীনে কাৰণ চীনে জানে যে বিশ্বৰ বজাৰখনত যদিহে আমেৰিকাৰ সামগ্ৰীখিনি কিবা কাৰণত ক্ৰয় কৰিব নোৱাৰে বা আঁতৰি যাবলগীয়া হয় তেন্তে সেই সুযোগ গ্ৰহণ কৰিব পাৰে চীনে আৰু সেই সুযোগৰ অপেক্ষাত আছে এতিয়া চীনে কৈছে যে আমি সংকটক সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছো আৰু যদিহে শুল্ক নীতি বলবৎ হয় তেন্তে চীন আৰু এই মাৰ্কিন মাজত যি আমেৰিকাৰ মাজত যি বাণিজ্য আছে সেই বাণিজ্য শেষ যে হৈ যাব সেয়া চূড়ান্ত হৈছে গতিকেলৈ আমেৰিকাৰ ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীলতা অন্ত পেলোৱাৰ বাবে ইতিমধ্যেই চীনে দক্ষিণ পূব এছিয়া মূলত দক্ষিণ পূব এছিয়া আৰু ইউৰোপীয় ইউনিয়নৰ বজাৰসমূহ দখল কৰিবৰ বাবে তেওঁলোকে বদ্ধপৰিকৰ আৰু ইতিমধ্যে তেওঁলোকে আফ্ৰিকা ইউৰোপীয় ইউনিয়নৰ দেশসমূহ হৈছে বা দক্ষিণ পূব এছিয়াৰ যিসমূহ বজাৰ আছে তাত চীনৰ সামগ্ৰীৰ যথেষ্ট সমাদৰ আছে বা দখল আছে তেওঁলোকৰ ইনফেক্ট আমি ভাৰতৰ ক্ষেত্ৰত যদি ক'ব বিচাৰোঁ যে ভাৰততো চীনা সামগ্ৰী এতিয়াহে বন্ধ কৰা হৈছে কিন্তু যথেষ্ট সংখ্যক চীনা সামগ্ৰী ভাৰতৰ বজাৰতো ভৰি আছে গতিকে চীনে জানে যে চীনা সামগ্ৰীয়ে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ লগতে আফ্ৰিকাৰ যিসমূহ দেশ আছে যিবোৰ অতি দৰিদ্ৰ দেশ আফ্ৰিকাৰ দেশসমূহ লগতে ভাৰতৰ নিচিনা কাষত এখন ভাৰতৰ মাৰ্কেটখনো তেওঁলোকে পায় লগতে ইউৰোপীয় ইউনিয়নৰ ওপৰত কিন্তু তেওঁলোকে এতিয়া বজাৰখন কেনেকৈ প্ৰসাৰ কৰিব পাৰি বেইজিঙে সেইটো চিন্তা কৰিছে কাৰণ এটা কথা জানে ডনাল্ড ট্ৰাম্পৰ এই প্ৰতিশুল্কৰ যি উচ্চৰ নিৰীক্ষৰ যি তেওঁলোকে প্ৰতিশুল্ক আৰোপ কৰিছে তাৰ ফলত কিন্তু বিশ্বৰ সমগ্ৰ দেশসমূহে আমেৰিকাৰ পৰা বস্তু অনা বা আমেৰিকালৈ বস্তু পঠোৱাৰ ক্ষেত্ৰত তেওঁলোকে ক'ৰবাত অসুবিধাৰ সন্মুখীন হ'ব উচ্চ নিৰীখ তেওঁলোকে দিব লাগিব উচ্চ নিৰীক্ষৰ শুল্ক তেওঁলোকে দিব লাগিব যাৰ ফলত এই সংকটৰ সুযোগ ল'ব কিন্তু চীনে আৰু চীনে সেইবাবেই আমেৰিকাক কৈছে যে আপোনালোকে যি কৰে কৰক আমি কিন্তু শেষলৈকে যুঁজিম আৰু এতিয়া চীনে এই যি আমেৰিকাৰ দ্বাৰা যিটো আমেৰিকাৰ পৰা যিসকল আঁতৰি আহিব যিবোৰ দেশ আমেৰিকাৰ পৰা আঁতৰি আহিব বিচাৰিছে সেই দেশসমূহৰ কাষত চীন থিয় হ'ব কাৰণ চীনে সেই সুযোগৰ সন্ধানতে আছিল গতিকে চীনে কৈছে যে অসুবিধা হ'ব কষ্ট হ'ব এই প্ৰত্যাহ্বান যদি পাৰ কৰোঁ তেন্তে এই সংকটটো আমাৰ বাবে সুযোগ হ'ব গতিকে চীনৰ স্পষ্ট ঘোষণা আমেৰিকাই যি কৰে কৰক চীন নিজৰ স্থিতিত অটল আছে আৰু লগতে তেওঁ কৈছে বিশ্ব বজাৰত চীনৰ আগ্ৰাসনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কাৰণ বিশ্বৰ অৰ্থনীতিত বা বিশ্বৰ অন্য যিসমূহ বজাৰ আছে প্ৰান্তে প্ৰান্তে সেই ঠাইসমূহত কিন্তু চীনৰ সামগ্ৰীৰ যথেষ্ট গুৰুত্ব আছে বুলি ক'ব লাগিব আৰু আমেৰিকাক এখিকনি দিয়াৰ বাবে চীনে ইতিমধ্যেই ৰেয়াৰ আৰ্থ বিক্ৰীত নিয়ন্ত্ৰণৰ দিশে আগবাঢ়িছে যেটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে আমেৰিকাৰ বাবে ৰেয়াৰ আৰ্থ বিক্ৰীত নিয়ন্ত্ৰণৰ দিশে আগবাঢ়িছে চীনে কাৰণ তেতিয়াই
আমেৰিকাই এশিকনি পাব চীনৰ এইটো এটা স্পষ্ট ঘোষণা আৰু কৈছে আমেৰিকালৈ ৰেয়াৰ আৰ্থ সৰবৰাহ বন্ধ হ'লে ক্ষতিগ্ৰস্ত হ'ব আমেৰিকাৰ প্ৰতিৰক্ষা আৰু প্ৰযুক্তি খণ্ড এই দুটাৰ ওপৰতে আটাইতকৈ নিৰ্ভৰশীল হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ কাৰণ তেওঁলোকৰ প্ৰতিৰক্ষা ক্ষেত্ৰত তেওঁলোকে ভাবুকি আহিবলৈ দিব নোৱাৰে কাৰণ আমেৰিকাৰ ওপৰত কিমান ডাঙৰ ভয়ংকৰ আক্ৰমণ গৈছে হেতু আমি সকলোৱে জানো সমগ্ৰ বিশ্ববাসীয়ে জানে গতিকেলৈ ডনাল্ড ট্ৰাম্পে এইটো ক্ষেত্ৰত কোনো ধৰণৰ কটি ৰাখিব নিবিচাৰিব গতিকে হেতু এটা থাকিব লগতে প্ৰযুক্তিৰ ক্ষেত্ৰতো আমেৰিকা যুক্তৰাষ্ট্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ তেওঁলোকৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হয় গতিকেলৈ সেই দুটাত প্ৰভাৱ পৰিব যেতিয়া ৰেয়াৰ আৰ্থ নিয়ন্ত্ৰণ বন্ধ কৰি দিয়া হ'ব সৰবৰাহ বন্ধ কৰি দিয়া হ'ব যেটো কিন্তু আছে চীনৰ হাতত গতিকে চীনে ভাবিছে যদিহে আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত 104% প্ৰতিশুল্ক আৰোপ কৰিবলৈ চেষ্টা কৰিব পাৰে বা তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিবলৈ সাহস কৰিব পাৰে বা কৰিব বিচাৰিছে তেন্তে চীনে কিয় কৰিব নোৱাৰে চীনে ৰেয়াৰ আৰ্থ বিক্ৰীত নিয়ন্ত্ৰণ কৰিব বিচাৰিব আৰু লগতে আমেৰিকা খলঠেকত পেলাব কাৰণ আমেৰিকাৰ অত্যন্ত গুৰুত্বপূৰ্ণ দুটা যি ক্ষেত্ৰ আছে এটা হৈছে প্ৰযুক্তি আনটো হৈছে প্ৰতিৰক্ষা তাত কিন্তু প্ৰভাৱ পৰিব এই ৰেয়াৰ আৰ্থৰ বাবে গতিকে ক্ষতিগ্ৰস্ত হ'ব আমেৰিকাও চীনৰ ওপৰত এই ক্ষেত্ৰত যথেষ্টভাৱে নিৰ্ভৰ কৰিবলগীয়া হয় আমেৰিকাই ইপাৰে সংকটক যি কৈছোৱে ইতিমধ্যে চীনৰ অভিযোগ যে উচ্চ নিৰীক্ষৰ যি শুল্কৰ ভাবুকি আমেৰিকাই প্ৰদান কৰিছে বা সমগ্ৰ বিশ্বৰ মাৰ্কেটত বজাৰত যি প্ৰভাৱ পৰিছে আৰু এই আমেৰিকাৰ ঘোষণাই বা ডনাল্ড ট্ৰাম্পৰ এই ঘোষণাটোৱে কিন্তু বিশ্ববাসীৰ সন্মুখত আমেৰিকাৰ যেটো ব্লেকমেইলৰ চৰিত্ৰ আছে সেই স্বৰূপটো পুনৰবাৰ উদ্ৰঙাই দিছে কাৰণ জানো আমেৰিকাৰ কথা আমি বিভিন্ন ক্ষেত্ৰত আমেৰিকাই কিছু দেশৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰে যেতিয়া পাৰমাণৱিক শক্তিধৰ দেশ ভাৰত হ'বলৈ আৰম্ভ কৰিছিল যেটো সময়ত বাজপেয়ীৰ দিনত তেতিয়াও এই আমেৰিকাই ভাৰতৰ সৈতে সকলো তেওঁলোকে বন্ধ কৰি দিছিল যোগাযোগ বন্ধ কৰি দিছিল তেওঁলোকে বাণিজ্য বন্ধ কৰিব বিচাৰিছিল তেওঁলোকে এটা হেঁচা প্ৰয়োগ কৰিব বিচাৰিছিল গতিকে যাতে পাৰমাণৱিক শক্তিধৰ দেশ ভাৰত হ'ব নোৱাৰে গতিকে আমেৰিকাৰ চৰিত্ৰ সকলোৱে জানে আৰু আমি মধ্যপ্ৰাচ্যতো দেখিছো আমেৰিকাই যুঁজ লগাই পিছৰ পৰ্যায়ত তেওঁলোক আঁতৰি যায় কিন্তু সেইখন দেশ গৃহযুদ্ধত শেষ হৈ যায় এইবাৰ ডনাল্ড ট্ৰাম্পৰ যি শুল্ক নীতি বিশেষকৈ উচ্চ নিৰীক্ষৰ হেতুৱে বিশ্বৰ অৰ্থনীতিখন তছনছ কৰি পেলাব বুলি কিন্তু সকলো শংকিত হৈ পৰিছে আৰু যাক লৈ সমগ্ৰ বিশ্বৰ কেৱল চীন বুলি নহয় সকলোৱে ডনাল্ড ট্ৰাম্পৰ এই নীতি সমালোচনা কৰিছে কাৰণ কৈছে কি কাৰণত অত্যাধিক শুল্ক আৰোপ কৰিবলগীয়া হৈছে চীনে আৰু জানি বুজি হয়তো ডনাল্ড ট্ৰাম্পে এই ধৰণৰ কাম কৰিছে যাতে বিশ্বৰ অৰ্থনীতিটো কৰবাত নহয় কৰবাত ক্ষতিগ্ৰস্ত হওক আৰু তাৰ পৰা আমেৰিকাই সুযোগ ল'ব বুলি ভাবি আছে কিন্তু তাৰ বিপৰীত স্থিতিত আছে চীনে কৈছে যে যিয়ে নহওক আমি এই শুল্ক নীতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি বিশ্বৰ বজাৰত দবদবাবলৈ সক্ষম হ'ম আৰু আমি যুঁজি যাম শেষলৈকে আমি যুঁজি যাম আমেৰিকালৈ এই ধৰণৰ সতৰ্কবাণী প্ৰেৰণ কৰিছে চীনে আৰু লগতে কৈছে যে ব্লেকমেইলিংৰ স্বৰূপটো আমেৰিকাৰ যেটো ব্লেকমেইলিংৰ স্বৰূপ সেই স্বৰূপটো কিন্তু স্পষ্ট হৈ পৰিছে আৰু আমেৰিকাই যদি এই নীতিৰ অটল থাকে তেন্তে চীনেও কেতিয়াও হাৰ নেমানে চীনক শেষলৈকে যুঁজিব আৰু আমেৰিকাৰ এনে নীতিৰ বিৰুদ্ধে সন্মুখত আহি থিয় হোৱা প্ৰথমখন দেশ চীন হ'ব বিচাৰে চীনে এইটো কথা জনাইছে আৰু লগতে কৈছে যে বাণিজ্য যুদ্ধৰ বাবে এতিয়া চীন সম্পূৰ্ণৰূপে সাজু হৈ আছে কাৰণ চীনৰ ওচৰত মেন পাৱাৰ আছে চীনৰ ওচৰত সামগ্ৰী আছে চীনৰ ওচৰত উৎপাদন কৰিব পৰা কাৰখানা আছে আৰু চীনক একমাত্ৰ বজাৰ লাগে আৰু হেতু চীনে নিজে বিশ্বৰ বজাৰ বিচাৰি ল'ব আৰু আমেৰিকাক মুকলি প্ৰত্যাহ্বান জনাইছে যে বাণিজ্য যুদ্ধ যদি চীনৰ সৈতে কৰিব বিচাৰে তেন্তে শক্তিশালী ৰূপত প্ৰত্যাহ্বান কৰিব বা প্ৰত্যাহ্বান জনাব চীনে কাৰণ 2017 চনৰ পৰাই আমেৰিকাই প্ৰথম বাণিজ্য যুদ্ধ আৰম্ভ কৰিছিল আৰু আমেৰিকাই যিমানেই নীতি গ্ৰহণ কৰিছে বা যিমানেই এই বাণিজ্য যুদ্ধত অৱতীৰ্ণ হৈছে চীনে কিন্তু দবদবাবলৈ সক্ষম হৈছে চীনে এইটো কথা কৈছে বিকাশ আৰু অগ্ৰগতি আমাৰ অব্যাহত আছে আমেৰিকাই আমাৰ ওপৰত যিমানে হেঁচা প্ৰয়োগ নকৰক আমাৰ বাণিজ্য ধ্বংস কৰিবলৈ আমেৰিকাই যিয়ে নকৰক কিন্তু চীনে দবদবাই থাকিবলৈ সক্ষম হৈছে আৰু বেইজিঙে কৈছে আমাৰ ওপৰত যিমান হেঁচা প্ৰয়োগ কৰা হৈছে আমি সিমানেই শক্তিশালী হৈ পৰিছো আৰু এই সংকটক আমি সুযোগলৈ ৰূপান্তৰিত কৰি অবিৰতভাৱে আমি বিশ্বৰ বাণিজ্য ক্ষেত্ৰখনত বা বিশ্বৰ বজাৰত আগবাঢ়ি যোৱাটোত আমি গুৰুত্ব কৰিছো আৰু লগতে কৈছে বিশ্বৰ দ্বিতীয় অৰ্থনীতি আৰু গ্ৰাহক হিচাপে চীনে পৰিৱৰ্তিত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ যিয়ে নহওক নিজৰ দুৱাৰ বহলকৈ মেলি দিব পৰা সক্ষমতা চীনৰ আছে চীনে স্পষ্টকৈ ঘোষণা কৰিছে আৰু এইটো কথা সকলোৱে জানে আমি ভাৰতবাসীও জানো যে চীনৰ কিমান সৰু সামগ্ৰী আহি আমাৰ
বজাৰসমূহ ভৰি পৰে গতিকেলৈ যিসমূহ লাইটত আমি দেখা পাওঁ ভিতৰত এটা অতি ক্ষুদ্ৰ সামগ্ৰী এটা ট্ৰেনজিষ্টাৰ থাকিব পাৰে বা সৰু সৰু সামগ্ৰীৰে তেওঁলোকে কিছুমান অত্যাধুনিক সামগ্ৰী অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰি পঠিয়াই দিয়ে গতিকেলৈ সেই বস্তুসমূহে গ্ৰাহকে অতি সোনকালে সেইসমূহ বস্তু আদৰি লয় গতিকেলৈ চীনৰ সামগ্ৰীসমূহৰ হেতু ক্ষমতা আছে গতিকেলৈ চীনে জানে যে যিমানে প্ৰত্যাহ্বান নহওক কিয় আমি বিশ্ব বজাৰত দপদপ পাবলৈ সক্ষম হ'ম আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ব্যৱস্থা পুনৰ গঢ় দিয়াৰ ক্ষেত্ৰত চীন আৰু আমেৰিকা দুইখন দেশ কিন্তু আগৰে পৰা প্ৰতিদ্বন্দ্বী আছিল তীব্ৰ প্ৰতিদ্বন্দ্বী আছিল প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বী আছিল গতিকেলৈ প্ৰতিদ্বন্দ্বী দেশসমূহক যি আমেৰিকাৰ নতুন শুল্ক নীতি আঘাত কৰিছে বা তেওঁলোকক যি অসুবিধাৰ সন্মুখীন কৰিছে ভাৰতকে ধৰি বিভিন্ন দেশৰ দক্ষিণ কোৰিয়া ইণ্ডোনেছিয়া সমগ্ৰ দেশসমূহৰ বাণিজ্যত অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰিছে বিশেষকৈ ভাৰতৰ বিগত দুটা দিনৰ ভিতৰত ভাৰতৰ বজাৰত প্ৰায় 25 লাখ কোটি টকা অন্তৰ্ধান হৈছে আৰু আটাইতকৈ বেছি 1 এপ্ৰিলৰ পৰা সৰ্বাধিক 2.08 লাখ কোটি টকাৰ লোকচান মৰিছে টাটা গ্ৰুপে গতিকেলৈ এই সকলোবোৰ হৈছে ডনাল্ড ট্ৰাম্পৰ যি উচ্চ নিৰীক্ষৰ শুল্ক নীতি আছিল এই শুল্ক নীতিৰ বাবে গতিকেলৈ এই নীতিয়ে বিভিন্ন দেশক এতিয়া অসুবিধাত পেলাইছে আৰু সেই অসুবিধাৰ সন্মুখীন হৈ আছে ইণ্ডোনেছিয়াই কালি ডনাল্ড ট্ৰাম্প ইণ্ডোনেছিয়াৰ প্ৰধানমন্ত্ৰীয়ে কালি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে তেওঁ মন্তব্য কৰিছে যে কি কাৰণত এনেকুৱা ধৰণৰ নীতি গ্ৰহণ কৰিছে কিন্তু চীন সকলোতকৈ সলনি তেওঁলোকে ইতিমধ্যে দক্ষিণ পূব এছিয়াৰ ওপৰত নিজৰ চকু ৰাখিছে লগতে তেওঁলোকে ইউৰোপ ইউনিয়ন আৰু আফ্ৰিকাৰ দেশসমূহত ইতিমধ্যে তেখেতলোকৰ বাণিজ্য সম্প্ৰসাৰ কৰিছে গতিকেলৈ চীনে কৈছে আমেৰিকাই যিয়ে নকৰক কিয় আমি শেষলৈকে যুঁজিম আৰু বিশ্বৰ বজাৰত আমি আমেৰিকাক মুকলি প্ৰত্যাহ্বান জনাম আৰু কোনো কাৰণত ডনাল্ড ট্ৰাম্পৰ এই যি নীতি আছে যি উচ্চ নিৰীক্ষৰ শুল্ক নীতি আছে শুল্ক নীতিৰ ওচৰত কিন্তু চীনে মূৰ নেপেলায় আৰু চীনে স্পষ্টকৈ কৈছে যে এই যি সংকট আহিছে বিশ্বৰ বজাৰত যিটো সংকট আহিছে সেই সংকটক চীনে সুযোগলৈ ৰূপান্তৰিত কৰিব বুলি কৈছে এইটো এটা সুযোগ গ্ৰহণ কৰিব বিচাৰিছে আমেৰিকাৰ সৈতে যিসমূহ দেশে আঁতৰি আহিব বিচাৰিব সেইসমূহ দেশ আহি চীনৰ সৈতে হাত মিলোৱাৰ বাহিৰে গত্যন্তৰ নাই গতিকেলৈ চীনে জানে আমেৰিকাৰ পৰা যিসমূহ দেশ আঁতৰি আহিব সেইসমূহ চীনৰ ওচৰলৈ আহিব গতিকেলৈ বিশ্বৰ বজাৰত চীনে অধিক দপদপাবলৈ সক্ষম হ'ব বুলি চীনে আগজাননী দিছে আৰু লগতে কৈছে মুকলি প্ৰত্যাহ্বান আমেৰিকালৈ ডনাল্ড ট্ৰাম্পলৈ মুকলি প্ৰত্যাহ্বান জনাইছে চীনে বেজিঙৰ ফালৰ পৰা কোৱা হৈছে যে যি হওক যি নহওক আমেৰিকাই যি কৰে যি নকৰক আমি নিজৰ স্থিতিত অটল আছো আৰু আমি বিশ্বৰ বজাৰত দপদপাই থাকিম আৰু আমি শেষলৈকে